আপনার নামটো? শ্রী গৌরীকান্ত ডেকা। আপনার গাঁও? গাঁও রেভিনিউ ভিলেজ বৰহান, হ্যাঁ, চুপা বেচকুচি। চুপা বেচকুচি। আপনি যেটো এই সিস্টেমটো যে আপনি যে পাইছে, প্রথমতে আপনি স্কিমটোর নাম জানে না? কি স্কিমটোর নাম কি? ভালকে নাজানো। আপনার এই যেটো স্কিম হয়, এটো স্কিম আপনার PM-KSY স্কিম, প্রধানমন্ত্রী কৃষি সিঞ্চয় যোজনা। আর এটোর আন্ডারত আপনি এই যেটো স্কিম পাইছে, আপনি সিস্টেমটোর নাম জানে না? এটো সিস্টেমটো কি বুলি কয়? নাজানো। এটো কয় আপনার মিনি স্প্রিংকলার। মিনি স্প্রিংকলার আপনি 1 হেক্টৰত পাইছে। গতিকে আপনি যেটো সিস্টেম পাইছে সেইটো আপনি সাবসিডিটো জানে? 15% সাবসিডি আপনি পাইছে? ঠিক আছে। আপনি এটো যেটো স্কিমটো যে পাইছে, আপনি বর্তমান যেটো আপনার কোম্পানি ইনস্টল করে দিলা, আপনি স্যাটিসফ্যাকশন হয়েছে না হওয়া নাই? হইছো, ভাল লাগছে মোর। ভাল লাগছে? একেবারে ভাল লাগছে। আৰু আপনি ধৰি লওক পাছত যিখিনি ধৰি লওক আপোনাকতো 30% ইনষ্টল কৰি দিছে, বাকী পাছৰ পৰ্যায়ক্ৰমে ধৰি লওক যদি কিবা লাগে আপোনাক ধৰি লওক ডিপাৰ্টমেণ্টে ইয়াত মানে কি কোম্পানী ফালৰ পৰা আপোনাক হেল্প কৰি দিব। আৰু নহয় যদি আপুনি যদি নিজাকৈ জানে বোলো নহয় পাৰিম, তেতিয়াহ'লে আপুনি মানে কি নাজানিলে আপুনি মোক জনালে হ'ল। আৰু এই যিটো স্কিম, এইটো স্কিমত আপুনি প্ৰথমতে ক'ত এপ্লাই কৰিছিলে? প্ৰথমতে এপ্লাই কৰিছিলোঁ এগ্ৰিকালচাৰ অফিচত আপুনি এপ্লাই কৰিছিল। এটোৰ কাৰণে আপুনি কাক কাক ধন্যবাদ দিব বিচাৰিছে? আপুনি যে স্কিমটো যে পাইছে তো কাক কাক ধন্যবাদ দিব বিচাৰিছে? এগ্ৰিকালচাৰ SDO, আমাৰ DC মহোদয় আৰু এগ্ৰিকালচাৰ অফিচাৰ গিলাই, আৰু আমাৰ এগ্ৰিকালচাৰৰ এই ইঞ্জিনিয়াৰিঙৰ আমাৰ বাপু মিনময়। হয়, মিনময় আছে মানে তেখেতসকলৰ সহায়ত। আৰু আপোনালোকে ধৰি লওক ইয়াত আপোনালোকৰ এডিঅ'ৰো অৰিহণা আছে। এডিঅ'ই ধৰি লওক বস্তুখিনি কৈছিলে। গতিকে ঠিক আছে। গতিকে আপুনি বস্তুটোত ছেটিছফেকশ্যন আছে। আৰু আপুনি ধৰি লওক যিখিনি পাছৰ পৰ্যায়ক্ৰমে যদি কিবা আপোনাক ডিপাৰ্টমেণ্টেলি বা কিবা আৰু সহায় লাগে, তেতিয়া আপুনি ফুল সহায় পাব সেইখিনি। ঠিক আছে। গতিকে আপুনি বস্তুটো ফুল ছেটিছফাইড 100%? একদম ফুল ছেটিছফাইড। ঠিক ঠিক আছে। সেইকাৰণে মই DC মহোদয়ক বহুত ধন্যবাদ দিছোঁ। ঠিক আছে, ভাল লাগছে। হ'ব। হাৰুগালি। আপোনাৰ গাঁৱতো কি পৰে? 3 নম্বৰ বৰুৱাঝাৰ। 3 নম্বৰ বৰুৱাঝাৰ, হয়। আৰু এইটো আপোনাৰ কি বস্তু গম পাইছে আপোনাৰ? এইটো মিনি স্প্ৰিংকলাৰ হয়। আৰু এইটো আপোনাৰ কোনটো স্কিমৰ আণ্ডাৰত গভৰ্ণমেণ্টৰ পৰা পাইছে? PM-KSY হয়। এইটো আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি যোজনা, সিঞ্চয় যোজনা। আৰু আপোনাৰ এইটো এতিয়া ব্যৱহাৰ কৰি আপোনাৰ মানে কেনেকুৱা লাগিছে? ভাল লাগিছে নে? আৰু পিছলৈ এনেকুৱা ধৰ বস্তু চিষ্টেমটো আহিলে আপুনি নিশ্চয় ল'ব বিচাৰে। আৰু এইটো আপোনাৰ ডিলাৰটো গমে পাইছে আমাৰ দৰঙৰ এইটো। আৰু এইটো আমাৰ ওৱাচিছ ইৰিগেশ্যন ইকুইপমেণ্ট কোম্পানী লিমিটেডৰ পৰা হয় বস্তুটো। এনে বাকী আপোনাৰ ফিডবেকটো কেনেকুৱা? মানে ভালে আছে, গোটেই ঠিক আছে। আৰু পিছলৈ যদি বেলেগক কেতিয়াবা ক'ব লাগে নিশ্চয় জনাব, বেলেগ ফাৰ্মাৰে যাতে লয় সেনেকে। ঠিক আছে বাৰু, হ'ব। নামটো? মোৰ নাম মহম্মদ মাইনুল হক। হয়। আপোনাৰ এই গাঁও কি পৰে? ঢেকিৰি গাঁও। ঢেকিৰি গাঁও, ডিষ্ট্ৰিক্ট দৰং জিলা। হয়। আপুনি এই বস্তুটোৰ নাম জানেনে? এইটো আপোনাৰ ধৰ মিনি স্প্ৰিংকলাৰ হয়। হয়। এইটো আপোনাৰ কি স্কিমৰ আণ্ডাৰত আহিছে এইটো গম পায়নে? নাজানে চাগে। হয়, এইটো আপোনাৰ PM-KSY বুলি কয়। আপোনাৰ প্ৰধানমন্ত্ৰী কৃষি আপোনাৰ এই সঞ্চয় যোজনাৰ আণ্ডাৰত হয়। এইটো আপোনাৰ বাৰু ব্যৱহাৰ কৰি এনে কেনেকুৱা লাগিছে? এইটো আপোনাৰ ফিডবেকটো ভালে? আৰু ভাল হৈছে খেতি বাতি কিবা কিবি গোটেইখিনি? আৰু বস্তুটো ঠিক ঠাক চলি আছে এতিয়ালৈ? আৰু একো প্ৰব্লেম হোৱা নাই? প্ৰথমতে ধৰ আমাৰ কোম্পানী ওৱাচিছ ইৰিগেশ্যন কোম্পানী আণ্ডাৰত হয় এইটো বস্তুটো। আপোনাৰ ওৱাচিছ ইৰিগেশ্যন ইকুইপমেণ্ট কোম্পানী লিমিটেড এই বস্তুটো আহিছে। চৰকাৰৰ পৰা এনেকৈ আপোনাৰ ছাবচিডি আহিছে, সেনেকৈ আপুনি পাইছে। বাকী টেকনিকেল যিখিনি আপোনাক লগাই দিছে আপুনি গোটেইখিনি ঠিকে আছে? ঠিক আছে, হয়। আপুনি যদি আপোনাৰ এতিয়া ভাল লাগিছে, আপুনি বেলেগ কৃষকক নিশ্চয় ছাজেশ্যন কৰিব যে ভাল হৈছে, ভাল লাগিছে বুলি। হয়। ঠিকে আছে তেতিয়াহ'লে। বাকী বাৰু ভাল আৰু ঠিকে আছে। হয়। থেংক ইউ। নমস্কাৰ। মোৰ নাম শ্ৰী ৰূপজ্যোতি বৰুৱা। মই এইচ কোম্পানীৰ পৰা আহিছোঁ। হয়, আপোনাৰ নামটো জনাব। নমস্কাৰ। প্ৰথমতে মোৰ নামটো অমিত প্ৰীতম ফুকন। হয়। আপোনাৰ গাঁওখনৰ নাম জনাব। মোৰ গাঁওখন খেৰমীয়া গাঁও। ঠিক আছে। আপোনাৰ ব্লকটোৰ নাম জনাব। ব্লক তিতাবৰ পৰিছে। আৰু আপোনাৰ জিলা? যোৰহাট। ধন্যবাদ। এতিয়া আপুনি ইয়াত কিবা খেতি লগাইছে নেকি? কিবা খেতি কৰিছে নেকি? যিহেতু এইটো স্প্ৰিংকলাৰ এতিয়া বৰ্তমান বাগানত লগাই থোৱা আছে, আৰু লগতে এইটো খেতিৰ কাৰণে আমি হাল মাৰি থোৱা আছে। ইয়াতো ইনষ্টল কৰিম। কৰিব। ঠিক আছে।
তেতিয়াহ'লে আপুনি এইটো যিটো স্কিম ব্যৱহাৰ কৰিছে এই স্কিমটোৰ নামটো ভালকৈ জানেনে আপুনি? আপুনি এবাৰ বুজাই দিলে ধন্যবাদ ধন্যবাদ মই আপোনাক বুজাই আছোঁ। এইটো হৈছিলে আমাৰ গভৰ্ণমেণ্টৰ অসম গভৰ্ণমেণ্টৰ এইটো হৈছে এটা স্কিম। এইটোৰ নাম হৈছে PMKSY, তাৰমানে হৈছে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা। এইটো স্কিম হয়। তাৰ আণ্ডাৰত আমি হৈছোঁ OS কোম্পানী হয়। আমাৰ OS কোম্পানীৰ আণ্ডাৰত এইটো আমাৰ গভৰ্ণমেণ্টে দিছে কৰিবলৈ। আমি তাৰ পৰা আপোনাৰ মিনি আৰু ডিপ ইৰিগেশ্যন তেনেকৈ আমি কেইবাটাও প্ৰভাইড কৰোঁ। আপোনাক আমি ইয়াত মিনি স্প্ৰিংকলাৰ ইৰিগেশ্যন প্ৰভাইড কৰিছোঁ। ঠিক আছে, এইখিনিলৈকে আপোনাক মই ক'লোঁ। এতিয়া আপুনি কওকচোন আপোনাৰ এই স্কিমটোৰ পৰা আপুনি কেনেকুৱা, আপোনাৰ মনটো কেনেকুৱা, সুখী নে কিবা তেনেকুৱা হৈছে? হয়, প্ৰথমতে ক'বলৈ গ'লে এইটো স্কিমৰ পৰা মই যথেষ্ট সুখী। হয়, কাৰণ আগতে আমি যিহেতু পানী যোগানৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, আৰু মই মটৰ লগাই পাইপৰ যোগেদিও পানী দিয়া হয়। যিহেতু সেইটো বহুত খৰচ, বহুত শ্ৰমিকৰ প্ৰয়োজন হয়। লগতে পানীটো একদম বহুত আপোনাৰ ব্যয় হয়, পানী অপচয় হৈছিলে। হয়, সেইটো কাৰণে মানে এই বস্তুটো আমি স্প্ৰিংকলাৰটো ধুনীয়াকৈ লগাই দিয়া হয় জেগাত। তাৰপিছত আপোনালোকে আগতে ধৰি লওক মানুহৰ যোগেদিহে তেনেকৈ মানুহৰ যোগেদি আমি এইটো লগাবলগীয়া হৈছিলে। হয় হয় হয়, ঠিক আছে। বাকী এতিয়া আপোনালোকে এই স্কিমটোৰ পৰা আপোনালোকে তেতিয়াহ'লে ধৰি লওক আপোনালোকৰ যিটো ধৰি লওক মেন পাৱাৰ আৰু আপোনালোকৰ মানে বহুতখিনি মানে কম লগা হৈছে ন? হয়। আৰু এতিয়া আপোনালোকৰ এইটো স্কিমৰ আপোনালোকৰ শস্যৰ যিটো মানে আপোনালোকৰ মানে ধৰি লওক দিয়া পানীৰ যিটো মানে সময়টো সেইটো চাগে অলপ মানে সোনকালে কৰিব পাৰিছে কাম, বহুত কমি গৈছে। আৰু বিশেষকৈ মেন পাৱাৰ নালাগে। বস্তুটো আমি মেচিন চলাই দিলে বস্তুটো নিজে ছেট কৰি লোৱা হয় আৰু সেইটো হিচাপতে ধুনীয়াকৈ পানী পৰে। সময়টো এজন মানুহৰ মানে মেন পাৱাৰৰ কোনো জৰুৰী নাই। নিজে ষ্টাৰ্ট দি পেলাই বস্তুটো চলাই দিলে ধুনীয়াকৈ চলি থাকে। আৰু ধৰি লওক এইটো আপুনি ধৰি লওক এই ইৰিগেশ্যন যিটো আমি ইয়াৰ ৰিজাল্টটো আপুনি কিমান পাৰ্চেণ্ট মানে কেনেকুৱা আশা কৰি কেনেকুৱা ভাল হ'ব বুলি ভাবিছে আপুনি বস্তুটো? যিহেতু এই বস্তুটো লগোৱাৰ ফলত আমাৰ কি হয়, পানীটো একদম ধুনীয়াকৈ পৰে। মানে যিমানটো প্ৰয়োজন আমাৰ কৃষি মানে শস্যৰ বাবে। যিহেতু মই এতিয়া বৰ্তমান চাহ বাগানত লগাই থোৱা আছে। বাগানতো যথেষ্ট পানী জৰুৰী হয়, পুলি বাগানত। সেইটো ফলত মানে এইটো এটা হিচাপত ধুনীয়াকৈ বস্তুটো পানীটো পৰে ন, কোনো অপচয় নোহোৱাকৈ, যাৰ ফলত মানে আমাৰ যোনটো কৃষিৰ গুণাগুণটো সেইটো দুগুণ হৈছে বুলি ভাবিছে ন? এইটো 100% দিলে আপুনি ইয়াত কিবা তেনেকুৱাতে দিব পাৰিব ন? হয় হয়, ছেটিছফেকশ্যন আছে ন সম্পূৰ্ণ? ঠিক আছে। আৰু ঠিক আছে, আমাৰ এতিয়া ধৰি লওক আপুনি গম পাইছে আমি এতিয়া OSS কোম্পানী মানুহ হয় বা এইটো অফিচিয়েল হয়। আপুনি এতিয়া অফিচৰ মানুহ যিখিনি ধৰি লওক আপোনালোকৰ যিখিনি কৰিছিলে কাক আপুনি কৰিব? আপোনালোকৰ ধৰি লওক EDO এনেকৈ কওকচোন কাক আপুনি ধন্যবাদ জনাব পাৰিব? মই যিহেতু কিবা আপুনি ভাল পাইছিল এইটো যিহেতু এটা গভৰ্ণমেণ্ট স্কিম। হয়, গভৰ্ণমেণ্ট স্কিমৰ তেওঁলোকৰ যিসমূহ গভৰ্ণমেণ্টৰ কৰ্মকৰ্তা আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগতে বিশেষকৈ আমি ধন্যবাদ দিবলৈ OSS কোম্পানীৰ কৰ্মকৰ্তাসকল। তেওঁলোকে এই বস্তুটো ইমান ধুনীয়াকৈ বস্তু এটা তেওঁলোকে ৰাইজৰ কাৰণে আগবঢ়াইছে। লগতে তেওঁলোকে যিসমূহ কৰ্মকৰ্তা প্ৰভাইড কৰিছে তেওঁলোক ইমানে মানে সহায় কৰে আমাক তেওঁলোকৰ ইনষ্টল কৰাৰ পৰা আৰু মানে সকলো বুজাই দিয়াৰ পৰা। আমি পাইপ দিছিলোঁ আপোনাক কিবা তাত কম বা তেনেকুৱা কিবা সুবিধা? নাই 100 সকলো বস্তুৱে পাইছোঁ। যিমান তেওঁলোকে বস্তু দিছে সকলো মানে একদম জোখত পাইছে ন? সকলো জোখৰ। আপুনি ভৱিষ্যতে আকৌ আমাৰ ইয়াৰ পৰা কিবা লোৱাৰ তেনেকুৱা বা আমাৰ এনেকুৱা স্কিম এইটো ব্যৱহাৰ কৰিবলৈ কিবা যদি মই আৰু কিবা বেলেগ স্কিম মানে তেওঁলোকৰ বা এইটো স্কিমো যদি আপোনাৰ ইয়াত প্ৰয়োজন হয় তেনেকৈ আকৌ আপুনি ল'বলৈ কিবা মই 100% ৰাজি আছোঁ। আৰু তেওঁ OSSৰ পৰা যদি কিবা বেলেগ স্কিম পাওঁ মই ল'বলৈ সাজু আছোঁ। বাকী আপুনি ওচৰৰ আপোনালোকৰ মানুহ বা ফাৰ্মাৰ তেনেকুৱা আছে তেনেকুৱা কিবা জনাব নেকি? তেওঁলোকলৈ কিবা ক'ব নেকি? তেওঁলোক মানে মই ওচৰৰ কৃষকসকলেও মোক চাইছে। তেওঁলোকে সুধিছে মোক মই তেওঁলোককো অৱগত কৰিছোঁ এইটো OSSৰ ফালৰ পৰা আমি বস্তুটো পাইছোঁ। আৰু তেওঁলোকো দেখি যথেষ্ট সুখী মানে ভাল পাইছে যে এইটো বস্তুচোন আমি লগালে আমাৰ উৎপাদন গুণাগুণৰ পৰিমাণটো আৰু বঢ়াব পাৰিম। আৰু তেওঁলোকক মই অৱগত কৰিছোঁ যে আপোনালোকে এইটো ব্যৱহাৰ কৰক, যাতে আমাৰ যিহেতু মেন পাৱাৰৰ বহুত প্ৰয়োজন হৈ যায়, খৰচাটো বহুত বাঢ়ি যায়। এই বস্তু লগোৱাৰ ফলত পানীৰ কাৰণে বিশেষকৈ পানী নহ'লে আমি একো এটা বস্তু কৰিব নোৱাৰোঁ। আৰু সেইটো কাৰণে মই কৃষকসকলক অৱগত কৰিছোঁ যে আপোনালোকে এইটো ব্যৱহাৰ কৰক। মানে এনেকুৱা এটা স্কিম আছে যিটোৰ ফলত OSSে আগবঢ়ায়। লগতে গভৰ্ণমেণ্টৰ ছাবচিডি আমি 15% ছাবচিডি পাইছোঁ মানে 85%হে পাইছোঁ, 15% দিবলগীয়া হৈছে। তো কৃষকসকলৰ কাৰণে সেইটো একো হেৰি নহয় বাৰু।
যিহেতু এতিয়া ওচৰৰখিনিয়ে আগ্ৰহ বহুত আগ্ৰহী হয় হয় আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ। ঠিক আছে ধন্যবাদ ছাৰ ধন্যবাদ। আকৌ লগ পাওঁ আপোনাক আপুনি আকৌ ভৱিষ্যতে আমাৰ লগত থাকিব আমি আকৌ নমস্কাৰ, মোৰ নাম শ্ৰী জগন্নাথ বুঢ়াগোহাঁই। আপোনাৰ গাঁও মোৰ ঘৰ চেকুৰীয়া, এই বিনাচাক পঞ্চায়তত তিতাবৰ মহকুমা আণ্ডাৰত যোৰহাট ডিষ্ট্ৰিক্ট হয়। ইয়াতে আমি যিটো এই পানী এইটো যিটো আমাৰ ৱাটাৰ চাপ্লাই কৃষি বিভাগৰ ফালৰ পৰা আমি পাইছিলোঁ PMKS আঁচনি প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী হয়। আৰু তেওঁ ডিপু দাসে আমাক সুবিধা কৰি দিছে। অ'ৱেচিছ কোম্পানীৰ পৰা পাইছে হয়, অ'ৱেচিছ কোম্পানীৰ পৰা পাইছোঁ। নাই বৰ্তমান ভালে পাইছোঁ। যিটো ছিষ্টেমটো হৈছিলে আমাৰ 100ডাল স্প্ৰিংকুলাৰ দিছিলে। সেইখিনি আগৰ তুলনাত আমি ধৰি লওক এজন মানুহে যিমানখিনি পানী দি থাকিবলৈ আমাৰ সময় হয়, এতিয়া আমাৰ বহুত সুবিধা হৈছে এইটো কাৰণে। সেইকাৰণে কেলৈ মানুহৰ আজিকালি সময় নাই, মানুহৰ লেবাৰ পাবলৈ দিগদাৰ। সেইমতে আমাৰ এতিয়া কি হ'ল, আপোনাৰ ইয়াতে কি হ'ল, পেট্ৰল ভাড়া দিয়ে বা ডিজেল ভাড়া লৈ আমাৰ কামটো চলি গৈছে। লাইনৰ কাৰণেও উঠিবলৈ দৰকাৰ নাই আৰু সময়টো বাচিছে। আৰু যিটো আমাৰ আগৰ তুলনাত যিটো ধৰি লওক আমি যেনেধৰণে বাল্টিঙে হিচাপত বা মানুহ লগাই যিটো ছিষ্টেমত দিয়া হয়, ইয়াত আমি যথেষ্ট চাকচেছ। আৰু এতিয়া মই ডিপ ইৰিগেশ্যনটো আশা কৰি আছোঁ। আপুনি অলৰেডি এপ্লাই কৰিছে? এপ্লাই কৰিছোঁ। হয় হয়, ডিপুত এপ্লাই কৰিছে ন? এপ্লাই কৰিছোঁ। আৰু আপুনি অফিচিয়েল ফালৰ পৰা ডিপুৱে মই ভালে পাইছোঁ তেওঁলোকক আৰু শুভেচ্ছা দিছোঁ। আৰু যাতে আমি সুবিধা দিলে খেতিয়ক মানুহক যিটো সুবিধা দিব পাৰে তেতিয়া আমাৰ ভাল লাগিব। আমাৰ লগতে অন্য সুবিধা হ'ব হয়। আৰু নেক্সট আকৌ আপুনি এনেকুৱা সুবিধা পালে ল'ব বিচাৰিবনে? লাগে ইৰিগেশ্যন লাগে ন? আপোনাৰ তলত মানে এইবিলাক শাক পাচলি কৰিবৰ কাৰণে তলত পানী দিবৰ কাৰণে ডিপ ইৰিগেশ্যন মানে প্ৰতিজোপা গছতে গম পালোঁ। খালি আপুনি এটা কাম কৰিব, ডিপ ইৰিগেশ্যনটো আপুনি ইয়াত ইনষ্টলেশ্যন কৰাৰ আগত আপুনি প্লেণ্টেশ্যন নকৰিব। প্লেণ্টেশ্যন কাৰণে বুজি পাইছেনে? যিটো আপোনাৰ মাটিত যিটো পোতা হয়, মানে কি হয়, আমাৰ ডিপ ইৰিগেশ্যনত যিখিনি পাইপত ফুটা হৈ আহিব অট'মেটিক, সেই পাইপৰ ফুটাখিনি আপোনাৰ এইটো কয় আপোনাৰ ফুটাখিনি হৈ আহিব। সেই ফুটাখিনি হিচাপত যদি আপুনি পুলিটো ৰুই যায়, তেতিয়া সেই ফুটাই আপোনাৰ পুলিটো পানী পৰিব। যদি আপুনি আগতীয়াকৈ প্লেণ্টেশ্যন কৰি দিয়ে নহ'ব। সেইটো এতিয়া আপোনাৰ ফুটাখিনি থাকিব এজেগাত, পুলি থাকিব এজেগাত। সেইটো আপোনাক লাগিলে আমি সময়ত এইটো আপোনাক লাগে কিমান ডিষ্টেঞ্চত আপুনি প্লেণ্টেশ্যন কৰিব লাগে, এইটো আপোনাক আমি ইনষ্ট্ৰাকশ্যন দিম। আপুনি সেই ইনষ্ট্ৰাকশ্যন মতে আপুনি পুলিটো পুতি দিব। তেতিয়া আমি আহি পেলাই আপোনাৰ ইয়াত সেই জেগাই আপোনাৰ পাইপখিনি আমি লৈ কৰি দিম। হ'ব। বাকী নেক্সট আপোনাৰ ইয়াত যিখিনি ইনষ্টলেশ্যন কৰিছে, পাইপখিনি বহাইছিলে স্প্ৰিংকুলাৰ, চব ঠিকে বহাইছিলে? কিবা ভুল কৰিছিলে যেতিয়া পাইছিলে? নাই পোৱা নহয়? নাই পোৱা ন? তাহলে আমাৰ কোম্পানীক কি ক'ব কওক? অ'ৱেচিছ কোম্পানী কেনেকুৱা পাইছে কাম কৰি কওক? ধন্যবাদ দিছোঁ। ভাল পাইছে কোম্পানী? ওচৰ ফাৰ্মাৰক কিবা ক'ব নেকি? ওচৰ খেতিয়কক কিবা ক'ব নেকি? যোগাযোগ কৰক, অ'ৱেচিছ কোম্পানীয়ে হওক, আপোনালোকৰ প্ৰধানমন্ত্ৰী PMKSY প্ৰধানমন্ত্ৰী যোগাযোগ কৰক। যোগাযোগ কৰি অ'ৱেচিছ কোম্পানীৰ লগতে প্ৰায় যোগাযোগ কৰিলে আমি যিটো পাইছোঁ ভাল পাইছোঁ সেইটো কথাই ক'ব লাগিব। ধন্যবাদ।